নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিএন আসাম আজিৰ এই ভিডিঅ'টোত মেইনলি মই বিটিআৰত যি গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে ভালেখিনি পোষ্টৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে তো সেই এডভাৰটাইজমেন্ট সম্পৰ্কত অলপ ডিটেইলছত আলোচনা কৰিম কোনে এপ্লাই কৰিব পাৰিব বহুতে সুধি আছে আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব মেইনলি মই এই ভিডিঅ'টোত সেইখিনি কোৱাৰ লগতে সিলেকশন প্ৰসেস সম্পৰ্কত আলোচনা কৰিম মেইনলি দুটা প্ৰক্ৰিয়াৰে সিলেকশন প্ৰসেস হ'ব ৰিটেন এণ্ড অৰেল আৰু এই ৰিটেনত অলপমান স্পেচিয়েলিটি আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিলে গোটেই কথাখিনি গম পাব আৰু ৰিটেনৰ বাবে আপোনালোকে কেনেকৈ প্ৰস্তুত হ'ব এই স্পেচিয়েল যেটো কথা তাৰ বাবে মেইনলি সেইখিনিও আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাব আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ৰিসেন্টলি 420টা পোষ্টৰ বাবে যি সেক্ৰেটাৰী পোষ্ট আপোনাৰ ভিসিডিসি ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটিৰ যি বিটিআৰ হয় তো তাৰ বাবে 420টা পোষ্টৰ বাবে যি এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে তাৰ অলৰেডি অনলাইন এপ্লাই হৈ গল যোৱা 7 এপ্ৰিলত অনলাইন এপ্লাই শেষ হৈ গল তো তাত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবেও ৰিটেন এক্সামিনেশনটো সেম একে ধৰণৰে থাকিব বা মই যিখিনি কথা ক'বলৈ যাম বুলি কৈছো ভিডিঅ'টোৰ শেষত সেইখিনি কথাও একেই হ'ব এই ভিসিডিসি সেক্ৰেটাৰী পোষ্টৰ বাবে তেওঁলোকে চাব পাৰিব তো মই দেৰি নকৰি ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ লৈ গৈছো আপোনালোকক ইয়াতে গ্ৰেড 3 গ্ৰেড 4 ৰ পোষ্ট আছে গ্ৰেড 3 ত আপোনাৰ 294 টা পোষ্ট আছে HS level degree level দুটা level মিলাই পেলাই ইয়াতে 294 পোষ্ট দিয়া হৈছে গ্ৰেড 4 ত আছে আপোনাৰ 275 মানে আপোনাৰ টোটাল নাম্বাৰ অফ পোষ্ট 569 আছে কিন্তু এডভাৰটাইজমেন্টত এটা কথা লিখিছে যে এই যিখিনি পোষ্ট আছে এইখিনি ইনক্ৰিজ বা ডিক্ৰিজ হ'ব পাৰে কিন্তু জেনাৰেলি আমি দেখা পাওঁ যে এডভাৰটাইজমেন্টত এনেকৈ যেতিয়া লিখা থাকিব যে ইনক্ৰিজ বা ডিক্ৰিজ হ'ব পাৰে তো তেতিয়া সাধাৰণতে আপোনাৰ ইনক্ৰিজে হোৱা দেখা যায় ডিক্ৰিজটো কমে হয় বাৰু গতিকে আমি এটো ভাবি চলিব পাৰো যে 569 এই যেটো টোটাল নাম্বাৰ অফ পোষ্ট আছে হেতু মেবি পৰৱৰ্তী সময়ত ইনক্ৰিজও হ'ব পাৰে যেতিয়া ইনক্ৰিজ হয় আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে হওক বা আপোনালোকক পোষ্ট কৰিয়ে হওক খবৰটো আপোনালোকক জনাই দিম আমাৰ লগত কানেক্টেড হৈ থাকিব এতিয়া আপোনালোকৰ এটা কোৱেশ্চন মেবি থাকিব বা আছে নিশ্চয় যে কোনে এপ্লাই কৰিব পাৰিব এই পোষ্ট কেইটাৰ বাবে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নন বিটিআৰ এলেকাৰ ক্যান্ডিডেট হলে নহব আপোনালোকে বিটিআৰ এলেকাৰ ক্যান্ডিডেট হ'ব লাগিব বিটিআৰ এলেকা বুলি কোৱাৰ লগে লগে বিটিআৰৰ যি পাঁচখন ডিস্ট্ৰিক্ট আছে আপোনাৰ কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি তাৰ লগতে তামুলপুৰখনো থাকিব তো এই পাঁচখন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰ লগতে নিউলি আপোনাৰ যি 60খন ভিলেজ এড কৰা হল বিটিআৰৰ আন্ডাৰত তো এই 60খন ভিলেজ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ তো এই 60খন ভিলেজও আপোনাৰ ভিলেজৰ ক্যান্ডিডেটও আপোনাৰ এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব গতিকে এপ্লাই এই সকল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব যিখিনি ইয়াৰ বাহিৰৰ ক্যান্ডিডেট মানে নন বিটিআৰ এৰিয়াৰ আন্ডাৰৰ বাহিৰৰ ক্যান্ডিডেট তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এই পোষ্ট কেইটাৰ বাবে গতিকে আপোনালোকে গম পালে এতিয়া এপ্লাই কৰিবলৈ অলৰেডি আপোনাৰ এপ্লাই হৈয়ে গৈছে বহুতে মেবি এপ্লাই কৰিলে কাৰণ যোৱা 7 এপ্ৰিলতে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছিল এতিয়া মাজত মাত্ৰ এটা দিন আছে অহা 21 এপ্ৰিল মাজদিখালৈকে অনলাইন এপ্লাই চলিব গতিকে যিসকলে অনলাইন এপ্লাই এতিয়ালৈকে কৰা নাই কাইন্ডলি কৰিব পাৰিব আপোনালোকে ইয়াতে এটা ওয়েবসাইট দিছে centralselectionboard.com এই ওয়েবসাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এতিয়া মই মেইন কথাটোলৈকে আহিছো সিলেকশন প্ৰসেস অলৰেডি আপোনালোকক মই ভিডিঅ'টোৰ ষ্টাৰ্টিংত ক'লো যে ৰিটেন এণ্ড অৰেল হ'ব ৰিটেন আপোনাৰ 80 মাৰ্কছৰ থাকিব আৰু অৰেল আপোনাৰ 20 মাৰ্কছৰ থাকিব এতিয়া মেইন কথাটো হ'ল ৰিটেন কেনেকুৱা ধৰণৰ হ'ব আমাৰ যেটো এডিআৰই হৈ গল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম তো তেনেকুৱা ধৰণৰে সেম এক্সাম গোটেইখিনি ক'ব গলে বা সিলেকশন প্ৰসেস ক'ব গলে এতিয়া কথা হল এই যেটো 80 মাৰ্কছৰ ৰিটেন হ'ব তাত জেনাৰেল ইংলিশ জেনাৰেল নলেজ ৰিজনিং আৰু ম্যাথছ এই চাৰিটা মেইন সাবজেক্টৰ কথা ইয়াতে লিখিছে কিন্তু জেনাৰেল নলেজৰ ক্ষেত্ৰত অলপমান স্পেসিফিকেশন আছে এটা কেনেকুৱা ধৰণৰ স্পেসিফিকেশন তাত আপোনালোকে হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকনমিক্স এই কোৰ যিকিটা সাবজেক্ট সেইখিনিটো পঢ়িবই লাগিব ইন্ডিয়ান খিনিও পঢ়িব লাগিব বা অলপ ওয়াৰ্ল্ডৰো পঢ়িব লাগিব কিন্তু ইয়াতে আপোনাৰ স্পেসিফিকেশন ধৰি দিছে জিকে বুলি লিখি ব্ৰেকেটত লিখি দিছে স্পেশাল এমফেসিস অন বিটিআৰ এণ্ড আসাম মানে আসামৰ যিখিনি জিএস আৰু জিকে পাৰ্ট হয় ষ্টেটিক ডাইনামিক গোটেইখিনিয়ে থাকিব আৰু বিটিআৰৰ যিখিনি ষ্টেটিক বা ডাইনামিক যিখিনি পাৰ্ট থাকিব জেনাৰেল নলেজ আৰু জেনাৰেল ষ্টাডিজৰ এইখিনিও ইয়াতে মানে ইনক্লুড হ'ব মানে আমি যদি চাবলৈ যাওঁ এই 80 মাৰ্ক যি ৰিটেনত আহিব ইয়াৰ ভিতৰত মানে বেসিক কোৱেশ্চনে আমাৰ জেনাৰেল নলেজৰ পৰা থাকিব আৰু এই জেনাৰেল নলেজৰ মোস্ট অফ দা কোৱেশ্চনস আপোনাৰ কৰ পৰা থাকিব এই বিটিআৰ আৰু আসামৰ পাৰ্সপেক্টিভত থাকিব গতিকে তাৰ বাবে আপোনালোকে বহুত বেছি ভালকে প্ৰিপেয়াৰ হ'ব লাগিব তাৰ বাবে আপোনালোকক মই ক'ব বিচাৰিছো
যে এটা এপৰ কথা আপোনালোকক ক'ব বিচাৰিছো আৰু এই এপটোৰ কথা মই যি জিটিপিজিটি টেট হৈ গ'ল টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেই সময়তো কৈছিলো বা এডিআৰইটো এই এপটোৰ পৰা যিসকল কেণ্ডিডেটে মানে এই এপটোৰ জৰিয়তে পঢ়িছিলে বা কুৱেশ্যন এনচাৰ প্ৰেক্টিচ কৰিছিলে তেওঁলোকে মেবি গম পাব যে বহুতখিনি আপোনাৰ এই এপটোৰ পৰাই কমন আহিছিলে বিশেষকৈ আপোনাৰ জেনেৰেল ষ্টাডিজ এণ্ড জিকে পাৰ্টৰ পৰা ষ্টেটিক বা ডাইনেমিক গোটেইখিনি আৰু ইয়াতে আপোনালোকক মই দেখুৱাই দিছো ভিডিঅ'টোৰ স্ক্ৰীনত ইয়াতে BTR Gov Recruitment 2025 মই প্ৰথমতে এপটোৰ নাম কৈ দিছো যে ৰিষ্টাডি বুলি প্লে ষ্টৰত আপোনালোকে পাই যাব সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াতে আপোনাৰ এই যিটো BTR এইখিনি পোষ্ট আছে আপোনাৰ VCDC সেক্ৰেটাৰী আৰু গ্ৰেড 3 গ্ৰেড 4 ৰ এই দুটা ক্যাটেগৰি পোষ্টৰ বাবে এইটো মেইনলি কোৰ্স হয় ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব ইয়াতে মেইনলি আপোনাৰ BTR ৰ জিকেখিনিৰ ওপৰত ফোকাস কৰা হৈছে কাৰণ বাকিখিনি আপোনালোকে কিতাপ পাব বা বাকিখিনিৰ সোৰ্স পাব অসমৰখিনিৰ অলপ কম পাব পাৰে ইউটিউবত ভিডিও বা তেনেকুৱা কিন্তু বাকিখিনি এনে পাই যোৱা যায় কিন্তু BTR ৰ যিখিনি জিকে থাকিব সেইখিনি খুব সহজতে পোৱাটো টান কিন্তু ইয়াতে BTR ৰ জেনাৰেল নলেজৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ হ'ব পাৰে এক্সাম পাৰ্সপেক্টিভত ইয়াতে খুব সুন্দৰকৈ ডিজাইন কৰা হৈছে গোটেইখিনি জিওগ্ৰাফি হিষ্ট্ৰি পলিটি আৰ্ট এণ্ড কালচাৰ আৰু মিসেলেনিয়াস BTR ৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ থাকিব গোটেইখিনি সুন্দৰকৈ দিয়া হৈছে কেৱল মাত্ৰ BTR ৰ দিছে তেনেকুৱা নহয় বাকি ওয়াৰ্ল্ড হিষ্ট্ৰি ওয়াৰ্ল্ড জিওগ্ৰাফি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰি ইণ্ডিয়ান ইকনমি ষ্টেটিক পাৰ্টখিনিও থাকিব আৰু আসামৰ যেনেকুৱা ধৰণৰ লাগে আসাম আৰ্ট এণ্ড কালচাৰৰ পৰা ষ্টেটিক আসাম জিকেৰ পৰা আসাম পলিটি আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি ইভেন কম্পিউটাৰ নলেজো দিয়া হৈছে বা জেনাৰেল নৰ্থ ইষ্টৰ আৰু স্পৰ্টছৰো অহা দেখা যায় গোটেইখিনি ইয়াতে আপোনালোকে যদি কোৰ্সটোত চাই গোটেইখিনি আপোনালোকে পাই যাব আৰু এইখিনি এটা মিনিমাম প্ৰাইস এটা লোৱা হৈছে 199 আৰু এই 199 তে আপোনালোকে গোটেইখিনিৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব যিখিনি ইয়াতে ৰিটেনৰ পোৰশনটো দিয়া হৈছে মেইনলি আপোনাৰ BTR ৰ যিখিনি জিকে থাকিব তাৰ বাবে গতিকে মই ভাবো যে আপোনালোকে বহুত বেছি হেল্পফুল হ'ব এই যিটো কোৰ্স এই কোৰ্সটোৰ পৰা কাৰণ অলৰেডি আপোনালোকক মই আগৰ এক্সাম বিলাকতো কৈছিলো ঠিক তেনেকুৱা ধৰণৰে আহিছেও গতিকে এডিআৰই টো প্ৰায় গোটেই কেইখন পেপাৰতেই কমন কোৱেশ্চন আছিলে গতিকে খুব ভালকে ডিজাইন কৰা হৈছিল আপোনালোকে এক্সামৰ এটা ফ্লেভাৰ পাব আৰু মই আপোনালোকক এই ভিডিওটোৰ কমেন্ট বক্সত এপটোৰ লিংকটো বাৰু দি দিম তাত গৈ আপোনালোকে গোটেইখিনি প্ৰথমতে এবাৰ চাই ল'ব তাৰ পিছত আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে এই এক্সামটোৰ বাবে এই কোৰ্সটোৰ জৰিয়তে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু ডেসক্ৰিপচনতো মই গোটেইখিনি ডিটেইলছ দি দিম এই ডিটেইলছত আপোনালোকে চাই ল'ব পাৰিব গতিকে ওভাৰঅল এই যিখিনি এডভাৰটাইজমেন্ট আছিলে BTR ৰ গ্ৰেড 3 গ্ৰেড 4 আৰু VCDC সেক্ৰেটাৰী পোষ্টৰ গতিকে সেই কথাখিনি আপোনালোকক ক'লো পৰৱৰ্তী সময়ত আৰু মই এই সম্পৰ্কত ভিডিও আনিম যদি লাগে আপোনালোকক গতিকে আজিৰ ভিডিওটোত মেইনলি এইখিনি আছিল লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ